মোৰ ছাত্ৰ ছাত্ৰীসকল বহুকেইদিন বিৰতিৰ মূৰত আকৌ তোমালোকক লগ পাবলৈ আহিছো। গৰমৰ বন্ধ আৰম্ভ হৈ গৈছিলে ন, তাৰ মাজত তোমালোকেও অকণ ৰেষ্ট লৈছিলা, মই অকণ ফুৰিবলৈ গৈছিলো। এতিয়া আমি আহো আজিৰ ক্লাছ 10ৰ যিখিনিৰ পৰা মই এৰিছিলো সেইখিনিৰ পৰা আজি আকৌ আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আমি আগতে কি কৰিছিলো 4.43 লৈকে কৰিছিলো নহয় জানো? দ্বিঘাত সমীকৰণ কি, দ্বিঘাত সমীকৰণৰ সমাধানটো কেনেকে কৰে, দ্বিঘাত সমীকৰণৰ উত্তৰকেইটা কি কি ওলায় সেইখিনি আমি আগতে পাই আহিছিলো। আমি দ্বিঘাত সমীকৰণৰ x ইকুৱেল কি পাইছিলো, -b প্লাছ মাইনাছ √b স্কোৱাৰ মাইনাছ 4ac বাই 2ac, এইটোৱে পাইছিলো কি দ্বিঘাত সমীকৰণৰ সমাধান নহয়। এতিয়া আমি এই যে উত্তৰবিলাক ওলাব, xৰ দুটা দুটা মান ওলাব এটা দ্বিঘাত সমীকৰণ সমাধান কৰিলে, ইয়াৰ মানবিলাক কেতিয়া কেনেকুৱা হয়, কেতিয়া বাস্তৱ হ'ব, কেতিয়া অবাস্তৱ হ'ব, কেতিয়া সমান হ'ব, এই কথাখিনি আমি জানিবৰ কাৰণে আমি কি কৰিম, আজি মূলৰ প্ৰকৃতিৰ বিষয়ে পঢ়িম। মূলৰ প্ৰকৃতি মানে কি, ইয়াৰ মূলকেইটা কি ধৰণৰ হ'ব আমি তাক জানিবৰ কাৰণে আমি কি কৰিব লাগে জানানে? আমি যদি b স্কোৱাৰ মাইনাছ 4ac মানটো উলিয়াব পাৰো, আমি b স্কোৱাৰ মাইনাছ 4ac মানটো যদি কেলকুলেশ্যন কৰো, তেতিয়াই আমি গম পাই যাম যে ইয়াৰ উত্তৰকেইটা কি ধৰণৰ হ'ব। সেইকাৰণে b স্কোৱাৰ মাইনাছ 4ac কি বুলি কোৱা হয়, ভেদ নিৰূপক। কি বুলি কয়, ভেদ নিৰূপক। ভেদ নিৰূপক মানে কি, ভেদ মানে সম্ভেদ, সম্ভেদৰ পৰা কি আহিছে শব্দটো ভেদ। সম্ভেদ নিৰূপণ মানে কি, তুমি অনুসন্ধান পালা বা উত্তৰটো আইডিয়া কৰিলা বা পাইছাগৈ, সেইটোকে কোৱা হৈছে ভেদ নিৰূপক। ইয়ে নিৰূপণ কৰি দিয়ে যে ইয়াৰ উত্তৰটো কি ধৰণৰ হ'ব। সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, b স্কোৱাৰ মাইনাছ 4ac ভেদ নিৰূপক, বা ইংলিছত ডি বুলি কয়। ডি মানে ডিসক্ৰিমিনেশ্যন, ইয়ে ডিসক্ৰিমিনেট কৰে যে মূলৰ প্ৰকৃতিটো কোনটো ফালে যাব। এতিয়া চোৱা, এই b স্কোৱাৰ মাইনাছ 4ac মানটো তিনিটা কণ্ডিশ্যন আছে। b স্কোৱাৰ মাইনাছ 4ac মানটো যেতিয়া শূন্যতকৈ ডাঙৰ হয়, b স্কোৱাৰ মাইনাছ 4ac মান যদি শূন্যতকৈ ডাঙৰ হয়, তেতিয়া মূল দুটা কি হয়, মূল দুটা বাস্তৱ আৰু কি হয়, অসমান। অসমান, বাস্তৱ আৰু অসমান। অসমানটোৱে কি বুজাইছে, মূল দুটা ওলাব, সেই দুটা কি ওলাব, সমান সমান নোলায়। এটা যদি 3 ওলায় এইটো 5 ওলাব পাৰে, এটা যদি -3 ওলায় এটা +4 ওলাব পাৰে। এনেধৰণে মূল দুটা বাস্তৱ হ'ব, কিন্তু সিহঁত সমান সমান নহয়। যদি 2 নম্বৰ কণ্ডিশ্যনটো b স্কোৱাৰ মাইনাছ 4ac মান শূন্যৰ সমান হয়, ইয়াৰ মানটো উলিয়ালে যদি শূন্যটো ওলায়, তেন্তে কি হ'ব, মূল দুটা বাস্তৱ আৰু সমান। মূল দুটা বাস্তৱ আৰু সমান হ'ব, মানে এটা 2 ওলালে সিটো 2 ওলাব, এটা 3 ওলালে সিটো 3 ওলাব। সাধাৰণতে এইটো কেতিয়া হয় জানানে, যেতিয়া a প্লাছ b হোল স্কোৱাৰ বা a মাইনাছ b হোল স্কোৱাৰ সূত্ৰৰ লগত ই সম্বন্ধ থাকে। তাৰপিছত 3 নম্বৰ কণ্ডিশ্যন এটা আছে, চোৱাচোন, b স্কোৱাৰ মাইনাছ 4ac মানটো কি হয়, লেছ দেন 0, শূন্যতকৈ সৰু হয়। শূন্যতকৈ সৰু, ইয়াত চোৱা শূন্যতকৈ ডাঙৰ, শূন্যৰ সমান, ইয়াত শূন্যতকৈ সৰু। যদি b স্কোৱাৰ মাইনাছ 4ac মান শূন্যতকৈ সৰু হয়, তেতিয়া কি কৰিবা, ইয়াৰ মূল দুটা কি হ'ব, মূল দুটা অবাস্তৱ হ'ব। অবাস্তৱ বুলিয়ে ধৰিছে বা কাল্পনিক। কি হ'ব, কাল্পনিক। মানে আমাৰ কিছুমান সংখ্যা বাস্তৱ আছে, যদি বাস্তৱ থাকে তাহলে কি সংখ্যা থাকিব, অবাস্তৱ সংখ্যাও থাকিব। এই অবাস্তৱ সংখ্যাবিলাক এইটো কণ্ডিশ্যনত পৰে। যেনেকে দিন থাকিলে ৰাতি থাকে, পোহৰ থাকিলে আন্ধাৰ থাকে, তেনেকে বাস্তৱ সংখ্যা থাকিলে কি হ'ব, বাস্তৱ সংখ্যা থাকিলে অবাস্তৱ সংখ্যাও থাকে। এই অবাস্তৱ সংখ্যাকেইটাক আমি কি বুলি কওঁ, কাল্পনিক সংখ্যা বুলি কওঁ। এইকণ বুজি পাইছা? ওকে, ইয়াৰ পিছত আমি এক্সাৰচাইজলৈ যাম দেই। এতিয়া চোৱা, আমি লেচনলৈ আহিছো। 4.4 1 নম্বৰ অংককেইটা চাইছো। 1 নম্বৰ অংককেইটাত কি বুলি কৈছে, তোমাৰ মূলৰ প্ৰকৃতি উলিয়াব দিছে। তাৰ দুটা অংক লৈ লৈছো। প্ৰথমতে চোৱাচোন, মূলৰ প্ৰকৃতি মানে এইটো চিষ্টেম, মানে ইয়াত আমি কোনটো উলিয়াম, b স্কোৱাৰ মাইনাছ 4ac মানটো। এই সমীকৰণটো কি হ'ব, ইয়াৰ মূল দুটা বাস্তৱ হ'ব নে অবাস্তৱ হ'ব, তাক আমি কেনেকে নিৰূপণ কৰিম চাচোন। ইয়াত কি হ'ব,
ইয়াত a মান কি হ'ব 2 b মান হ'ব -3 c মান হ'ব 5 and ax square plus bx plus c is equal to 0 b square minus 4ac আমি কি উলিয়াবা হলে b square minus 4ac মান উলিয়াবা b square minus 4ac মান কিমান হ'ব চাচোন b square মানে কিমান -3 square minus 4a a মানে হল 2 c মানে হল 5 3 3 গুণ 9 বিয়োগ 9 বিয়োগ 4 গুণ 8 8 5 গুণ 40 এটা 9 পা 40 গলে কিমান হ'ব বিয়োগ 31 এটা কাটকা সৰু হ'ল শূন্যতকৈ সৰু হ'ল শূন্যতকৈ সৰু হলে কি হ'ব মূল দুটা অলপ আগতে কৈছিলো মূল দুটা কি হ'ব অবাস্তৱ অবাস্তৱ ওকে বা কাল্পনিক এটা বুজি পাইছে তবে দুইটো কৈছে চোৱা দুইটোত কি আছে চোৱাচোন দুইটোত চোৱা 3x square minus 4 root 3 x plus 4 is equal 0 ইয়াত a মান কিমান হ'ব 3 b মান হ'ব -4 root 3 আৰু c মান হ'ব 4 এটাকে আমি কি উলিয়াম b square minus 4ac মান b square minus 4ac মান কিমান হ'ব b square মানে কিমান হ'ব -4 root 3 square minus 4 সূত্ৰমতে আহিলে 4 a মানে কিমান 3 c মানে হল 4 ওকে এতিয়া চোৱা মাইনাসৰ স্কয়াৰ গলে কিমান হ'ল প্লাস হৈ যাব 4 4 গুণ 16 3 গুণ 48 এইটো স্কয়াৰ থাকা মানে অকল সিঙ্গল 3 আহিব ইয়াত কিন্তু 16 আহিব 16 3 গুণ 48 বিয়োগ 4 গুণ 12 12 4 গুণ 48 48 বা 48 গুণ কিমান থাকিল শূন্য শূন্য হলে কি হয় মূল দুটা বাস্তৱ আৰু সমান মূলতা কি হ'ব বাস্তৱ আৰু সমান প্ৰথম কন্ডিশনটো কি পালো মূলতা কাল্পনিক এটো পালো মূলতা বাস্তৱ আৰু সমান ওকে এতিয়া চোৱাচোন আমি 3 আৰু 4 টো কৰিম 3 আৰু 4 টো কেনেকুৱা হ'ব চোৱাচোন 3 টো আছে কি 2x square minus 6x plus 3 is equal 0 এটো যে আমি দ্বিঘাত সমীকৰণটোৰ লগত মিলাই লওঁ দ্বিঘাত সমীকৰণটোৰ লগত যদি মিলাই লওঁ তেতে কি হ'ব এটো ax square plus bx plus c is equal 0 তাহলে a মান কিমান হ'ব 2 b মান হ'ব -6 c মান হ'ব 3 হয়নে বাৰু এতেকে b square minus 4ac মান কিমান হ'ব b square minus 4ac মান b square মানে -6 square minus 4 a মানে হ'ল 2 c মানে হ'ল 3 এটা মাইনাসৰ স্কয়াৰ কৰিলে কি হ'ব প্লাসই হ'ব 6 6 গুণ 36 বিয়োগ 4 গুণ 8 8 3 গুণ 24 36 পৰা 24 গলে কিমান থাকিলে 12 12 টো শূন্যতকৈ ডাঙৰ এখানে কি হ'ব এটাকে মূল দুটা বাস্তৱ আৰু অসমান ওকে এটা মূল দুটা বাস্তৱ আৰু অসমান এটা পিছৰটো যোৱা এটো হ'ব নহয় ন চাইছে ওকে এটা পিছৰটো যাও আমি 4 টো চোৱা 4 টোত কি আছে 9x square minus 6x plus 1 is equal 0 এটো কি কৰা ax square plus bx plus c is equal 0 কৰি মিলাই চোৱা তে a মান কিমান হ'ব 9 b মান হ'ব -6 c মান হ'ব 1 ওকে এটো 4 নম্বৰটো দেই ভালে চোৱা আমি 1 2 টো কৈ দিলো এটো 3 আৰু 4 নম্বৰ এটা চোৱা এতিয়া b square minus 4ac মান কিমান হ'ব আমি কি উলিয়াম b square minus 4ac মান উলিয়াম b square মানে কিমান হ'ব -6 square minus 4ac তাহলে কিমান হ'ল 6 6 গুণ 36 বিয়োগ 9 4 গুণ 36 36 পৰা 36 গুণ শূন্য শূন্য হলে কি হয় মনত আছে কি আছিল মূল দুটা বাস্তৱ আৰু সমান এটাকে মূল দুটা কি হ'ব বাস্তৱ আৰু সমান ওকে এটো হল 4 নম্বৰটো বুজি পাইছা ন ওকে ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া কি কৰো 5 আৰু 6 টো কোৱা 5 টো 6 টো কেনেকুৱা আছে
ইয়াতো আমি কি কৰো ax² + bx + c 0 ইয়াত ধৰিলে a মান কিমান হ'ব 3 b মান -5 c মান 12 এটাকে b² - 4ac মান উলিয়াই দিও b² - 4ac b² মানে কিমান হ'ব -5² - 4 a মানে 3 b মানে c মানে 12 5 5 গুণ 25 বিয়োগ 4 3 গুণ 12 12 12 গুণ 144 25 পৰা 144 গ'লে কিমান দিব 14 5 গুণ 9 ইয়াত থাকিল 3 3 2 গুণ 1 মানে 119 কিন্তু মাইনাস মানে শূন্যতকৈ সৰু কিন্তু শূন্যতকৈ সৰু ইয়াৰ মূল দুটা কি হ'ব এটাকে মূল দুটা অবাস্তৱ বা কি হ'ব কাল্পনিক মানে মূল কেইটা কি হ'ব অবাস্তৱ বা কাল্পনিক যেহেতু কি ওলাইছে ইয়াৰ মানটো মাইনাসত ওলাইছে শূন্যতকৈ সৰু ওকে এতিয়া আমি 6 টো চাওঁচোন 6 টো কি আছিল x² plus x plus 1 is equal 0 ইন্টারেস্টিং ন তখন ইয়াত একো সংখ্যা নাই তাৰ মানে ax² plus bx plus c মিলালে আমি a মান কি ধৰিব লাগিব ইয়াত 1 b মান ধৰিব লাগিব 1 c মান ধৰিব লাগিব 1 চাও ইয়াত কেনেকৈ ওলাই তেনেহলে ইন্টারেস্টিং ন a মান 1 b মান 1 c মান 1 এটাকে b² - 4ac মানটো উলিয়াই দিও b² মান কিমান হ'ব 1² - 4 1 1 মানে 1 বিয়োগ 4 মানে মাইনাস ইউ কি ওলাল শূন্যতকৈ সৰুহে ওলাল এই দ্বিঘাত সমীকৰণটো যদি তুমি সমাধান কৰা তেতিয়া ইয়াৰ মূল দুটা কি পাবা অবাস্তৱ বা কাল্পনিক পাবা ওকে ঠিক আছে 6 টো কৰি দিলো আকৌ আছো আমি এই 7 টো 8 টো কৰি দিও হা 7 টো কি আছিল x² - 2√3 x আৰু 9 তে ইয়াত a মান কিমান হ'ব x² কি আছিল একো নাই ন মানে 1 এটা আছে তাৰপিছত x ৰ লগত কি আছে -2√3 আৰু c মান কিমান আছে -9 এটাকে b² - 4ac মান কিমান হ'ব চোৱাচোন b² মানে কিমান হ'ব -2√3² -4 a মানে 1 c মানে -9 ওকে 2 গুণ 4 4 3 গুণ 12 যোগ 9 4 গুণ 36 36 বাৰে 40 এটা শূন্যতকৈ ডাঙৰ কি ওলাল শূন্যতকৈ ডাঙৰ এটাকে কি হ'ব মূল দুটা বাস্তৱ আৰু অসমান ওকে এটো মূল দুটা বাস্তৱ আৰু অসমান এই এনেকৈ ৰূপ থকা কিন্তু অংক আহে অকমান এখানে মন দি চাবা ওকে এটো যদি হৈছে আমি লাষ্টত লৈ যাও 1 নম্বৰ অংকৰ যেটো লাষ্টৰ অংক কি আছিল 2x² - 3√3x plus 3 is equal 0 এটো 8 টো ওকে ইয়াত a মান কিমান হ'ব ইয়াত a মান কিমান হ'ব 2 b মান হ'ব -3√3 c মান হ'ব 3 এটাকে আমি কার মান উলিয়াম এটাকে b² - 4ac মান উলিয়াম b² - 4ac b মান কিমান আছে -3√3 স্কয়ার -4 a মানে হল 2 c মানে হল 3 কিমান ওলাই চাও 3 3 গুণ 9 9 3 গুণ 27 বিয়োগ 2 4 গুণ 8 8 3 গুণ 24 27 পৰা 24 গলে কিমান থাকিব 3 মানে শূন্যতকৈ ডাঙৰ তে শূন্যতকৈ ডাঙৰ হলে কি হ'ব মূল দুটা বাস্তৱ আৰু সমান এটাকে মূল দুটা কি হ'ব মূল দুটা বাস্তৱ আৰু সমান ওকে তে এইকেইটা হল 1 নম্বৰ প্ৰশ্নৰ গুটেই কেইটা উত্তৰ যিকেইটাত আমাক কি দিছিলে মূলৰ প্ৰকৃতি উলিয়াবলৈ দিছিলে অকল ভালদৰে চাবা আকৌ বহুত মোড আহিছে এতিয়া আকৌ ভিডিঅ'বিলাক ভালদৰে চাবা দেই ধন্যবাদ